সো আজি আমি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সো আজি সকলোৱে গম পাইছে যে কেইদিনমান আগতে অৰ্থাৎ 24 ডিচেম্বৰত 2020 চনত সদ্য ঘোষিত কৰিছে আমাৰ APSC ৰিজাল্ট। সো আৰু সকলোৱে জানে এবাৰ APSC যথেষ্ট সংখ্যক আমাৰ অতি ভিতৰুৱা অঞ্চল ছাত্ৰ ছাত্ৰীসকলে পাছ কৰিছে বা সম্পূৰ্ণ নিকা বুলি চৰকাৰে দাবী কৰিছে বা আমি সম্পূৰ্ণ নিকা বুলি ভাবিছোঁ। এতিয়া কথাটো হ'ল যে APSC যি ৰিজাল্ট ঘোষণা কৰিছে তাতে বহুতো কৃতি ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সো আমাৰ মাজত আছে এজন তেনেকৈ এজন ছাত্ৰ বুলিও ক'ব পাৰি, তেখেতে এতিয়া শিকিও আছে, লগতে এখন পেছাদাৰী শিক্ষকো হয় তেখেতে। গতিকে আমি তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিব ওলাইছোঁ। তেওঁ হ'ল ৰাজেশ সিং আৰু তেখেতে সদ্য ঘোষিত APSCৰ পৰীক্ষাত মানে 2018 চনৰ APSC পৰীক্ষাত 29 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে। সো আহক আমি তেওঁৰ পৰা আজি জানিব বিচাৰিম যে তেখেতে কেনেদৰে প্ৰিপাৰেশ্যন কৰিছিলে, কি পঢ়িছিলে বা তেখেতৰ চ'ৰ্চবোৰ কি আছিলে, তেখেতে কোচিং লৈছিলে নাই, এই সকলোবোৰ আজি তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম। সো প্ৰথমতে তেওঁক আমি চিনাকি কৰাই দিলোঁ আমাৰ মতে ৰাজেশ দা। সো ৰাজেশ দা, আপুনি প্ৰথমতে আপোনাৰ ইন্ট্ৰডাকশ্যনটো দি লওক যে এবাৰ কি ৰেংক পালে, কি কৈছে, কেনেকৈ পঢ়িছিলে, প্ৰথমতে চিনাকিটো দি লওক। অ'কে, নমস্কাৰ। ইতিমধ্যে আপোনালোকে জানিলে মোৰ নাম ৰাজেশ সিং এণ্ড সদ্য সমাপ্ত এই ৰিচেণ্টলি APSC এক্সামত যিটো মানে মই ৰেংক পালোঁ 29th ৰেংক ACSC কাডাৰত। চ' মই সঁচাকৈ বহুতো মানে হেপ্পী এতিয়া ক'বলৈ গ'লে। এক্সপেক্ট কৰা নাছিলোঁ, অলপ চলপ এক্সপেক্টেশ্যন আছিলে মোৰ কিবা এটা মই ৰেংক পাম, কাৰণ এক্সাম দিয়াৰ পিছত অলপমান কনফিডেণ্ট আছিলে যে মই পাছ কৰি যাম বুলি, কিন্তু ইমান ধুনীয়া এটা ৰেংক আহিব বুলি সেইটো মই কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ। চ' এইটো মই পালোঁ, মানুহৰ ব্লেছিংছ আছিলে, আপোনালোককো বহুত ধন্যবাদ, আপোনালোকৰো মানে বহুতো ব্লেছিংছ বা উইচিংছ যিটো মই কওঁ, আৰু তাৰ ব্যৱধানত তাৰমানে মই আজি এই পৰিস্থিতিত মানে উপনীত হৈছোঁ। মই এটা কথা কৈছোঁ, আমি একচুৱেলি ৰাজেশ দাক বহুত বেছি গৌৰৱান্বিত হয়, কাৰণ আমি তেখেতৰ ঘৰলৈ আহোঁতে গম পাইছোঁ, মই ভিডিঅ'টোৰ মাজতে দেখাবলৈ ট্ৰাই কৰিব, বেলেগ এটা ভিডিঅ' দিম, বহুত কষ্ট, বহুত পাহাৰৰ ওপৰত আহিব লাগে, বহুত ওপৰত থাকে তেখেতে, সৰুৰ পৰা ষ্ট্ৰাগল কৰি, যোনটো ষ্ট্ৰাগল ৱৰ্কটোৰ সঁচা মানে মিনিংটো ৰাজেশ দাই সৰুতে ফিল কৰিছে এইটো বস্তু। চ' বহুত ষ্ট্ৰাগল কৰে যে এইখিনি ছাকচেছ পাইছে, তাৰ কাৰণে তেখেতক একচুৱেলি আমি ধন্যবাদ দিব লাগে যে এইখিনি আগবাঢ়ি আহিছে, তেখেতে ইমানখিনি কষ্ট কৰিছে। তাৰপিছত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি একচুৱেলি, মানে আপুনি ক'ত কি পঢ়িছে, প্ৰথমতে ক'ত পঢ়িছিলে, HS ক'ত কৰিছে, মেট্ৰিক কোন স্কুলৰ পৰা পাছ কৰিছে, কেতিয়া পাছ কৰিছে? অ'কে, যিহেতু মই অসমীয়া বেকগ্ৰাউণ্ডৰ পৰাই পঢ়িলোঁ, মই স্কুলিং প্ৰথমতে কৰিছিলোঁ বিৰুবাৰী গয়াৰাম আদৰ্শ প্ৰাথমিক বিদ্যালয়। বিৰুবাৰী অঞ্চলতে আপোনাৰ প্ৰফেচৰ কলনী বুলি ঠাই এটা আছে, তাতে স্কুলখন আছে। তাৰপিছত সেইটো মোৰ LP সময়খিনি মই তাতেই কৰিলোঁ। তাৰপিছত ME স্কুল একে কেম্পাছতে, কিন্তু স্কুলখনৰ নাম বেলেগ, বিৰুবাৰী ৰূপনগৰ বিদ্যালয় বুলি কয়, অসমীয়া মিডিয়াম। তাৰপিছত অলপমান আঁতৰতে মাধৱ দাস হাইস্কুল বুলি কয়, সেইখিনিত মই হাইস্কুল মানে ক্লাছেছখিনি কৰিলোঁ। তাৰ পৰা মই মেট্ৰিক পাছ হ'লোঁ, কিন্তু আনফৰ্চুনেটলি মেট্ৰিকত ৰিজাল্টটো বহুত বেয়া হ'ল মানে মই 3rd ডিভিজনত পাছ কৰিলোঁ, মোৰ পাৰ্চেণ্টেজ আছিলে 43%। যদিও মোৰ মা দেউতাৰ বেছি পঢ়া শুনা নহয়, কিন্তু তেওঁলোকে সদায় মোক হেল্প কৰিছিলে যে বাবা যিমান পাৰ পঢ়, আমি যিমান পাৰোঁ সহায় কৰিম। আৰ্য বিদ্যাপীঠ কলেজত কমাৰ্চ শাখাত মানে এডমিশ্যন ল'লোঁ ফাৰ্ষ্ট ইয়েৰ, HS ফাৰ্ষ্ট ইয়েৰ কমাৰ্চ শাখাত মই এডমিশ্যন ল'লোঁ। কিন্তু তাৰপিছতো তাৰমানে আৰু মানে যদি মই ক'বলৈ যাওঁ তেতিয়া মোৰ ৰিজাল্ট ভাল নহয়, এবাৰো পাৰ্চেণ্টেজ বহুত কম, মাত্ৰ 39%। HSত মাত্ৰ 39%, কমাৰ্চ লৈ পঢ়িলোঁ। তাৰপিছত এতিয়াতো মোৰ উপায় নোহোৱা হ'ল, ঘৰত সমাজত চবতে মানে মানুহে মোক বেয়া পাবলৈ ধৰিলে, এতিয়া মই কি কৰিম? চ' এতিয়া মই দিশহাৰা হৈ পৰিলোঁ, উপায় নাপায় মই ভাবিলোঁ মই এতিয়া কামকে কৰোঁ, পঢ়া শুনা নকৰোঁ। চ' মই ছানী ষ্টীল প্ৰাইভেট লিমিটেড বুলি এটা হাৰ্ডৱেৰ দোকান এখন আছে AT ৰোডত, তাতে মই জইন কৰিলোঁ। মাহত মোক 1800 টকা দিছিলে, তাতে জইন কৰিলোঁ। মাহত মোক 1800 টকা দিছিলে, এতিয়া মোৰ মনত আছে, সেই টকাটো লৈ মই ঘৰৰ কাৰণে ষ্টেবিলাইজাৰ এটা কিনিছিলোঁ, ষ্টেবিলাইজাৰ যে থাকে সেইটো কিনিছিলোঁ। কিন্তু সেই দোকানখনত থাকোঁতেই মই এদিন কি হ'ল, মানুহ এজন, তেওঁ ভাল এজন উচ্চ বিষয়া আছিলে গভৰ্ণমেণ্ট অফ আছামৰ, যদি মই ৰং নহয়, তেওঁৰ ঘৰলৈ মানে মোক যাব লগা হ'ল। মই টাইলছখিনি আনলোড কৰিব লগা আছিলে, তেওঁ মানে টাইলছ কিনিছিলে দোকানখনৰ পৰা। চ' মই যেতিয়া গ'লোঁ তেওঁৰ ঘৰত, তেওঁ মানে মোক সোধা পোছা কৰিলে আৰু যে মোৰ পঢ়া শুনা কিমান, কেনেকুৱা কি। চ' তেওঁ চাগে মোৰ লগত কথা পাতি ভাল পালে। চ' ভাল পাই তেওঁ মানে মোক ছাজেশ্যন দিলে যে বাবা চোৱা, এতিয়া বহুতখিনি সময় আছে, তুমি যদি ভালকৈ পঢ়া শুনা কৰা ডাঙৰ ভাল মানুহ হ'ব পাৰিবা।
চ' সেইটো ক'ব গ'লে এক প্ৰকাৰৰ মানে ক'ব গ'লে মোৰ লাইফত টাৰ্ণিং পইণ্ট, এটা মানে এটা চিৰিয়াছলি মানে পুছিং ফেক্টৰ। চ' মই ইমিডিয়েটলি নেক্সট দিনাখনেই কি গ'লোঁ, মানে আৰ্য বিদ্যাপীঠ কলেজত গ'লোঁ, মই ফৰ্ম ল'লোঁ আৰু ছাবমিট কৰিলোঁ। কিন্তু এইবাৰ মানে মই এডমিশ্যন ল'বলৈ চেষ্টা কৰিলোঁ আৰ্টছত, কাৰণ কমাৰ্চত তেতিয়ালৈ আৰ্য বিদ্যাপীঠ কলেজত হেৰি নাছিলে, কমাৰ্চ নাছিলে, ষ্ট্ৰীমটো চেঞ্জ কৰিলোঁ। আৰু মানে মই বেলেগ কলেজত কমাৰ্চত নাপাওঁ, কাৰণ 39% পাই গ্ৰেজুৱেশ্যন কোনো নিদিয়ে। কাৰণ ইয়াতে গুৱাহাটীত যদি ভাল কমাৰ্চ কলেজ বুলি আমি ক'বলৈ যাওঁ, গুৱাহাটী কমাৰ্চ কলেজ, KC দাস কমাৰ্চ কলেজ। চ' সেইটো মানে মই ভাবিলোঁ আৰ্টছতে ট্ৰাই কৰোঁ, আৰ্টছ লৈ পেলাই পঢ়োঁ, যদি পাওঁ, যদি নাপাওঁ বেলেগ কিবা এটা চেষ্টা কৰিম। চ' ফৰ্চুনেটলি এডমিশ্যন পাই গ'লোঁ। মই ফাৰ্ষ্ট ক্লাছ পাছ হ'লোঁ, ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ, থাৰ্ড ইয়েৰ গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন পালোঁ ধুনীয়াকৈ। তাতে মই মাষ্টাৰ কৰিলোঁ, তাতে মই ফাৰ্ষ্ট ক্লাছত হিষ্ট্ৰীতে মই মাষ্টাৰ্ছ কৰিলোঁ। এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী মোৰ স্পেচিয়েলাইজেশ্যন আছিলে। চ' তাতে মই ফাৰ্ষ্ট ক্লাছ পালোঁ, ধুনীয়াকৈ পাছ আউট হ'ল। এতিয়া মই দৰ্শকসকলক দুটা কথা ক'ম ইয়াতে মেইন টপিক। এটা হ'ল দাদাই অসমীয়া মিডিয়ামত পঢ়ি, অসমীয়া মিডিয়ামতে পঢ়িছে, এইচএছ অসমীয়া মিডিয়ামত দিছে। হয়, এক্সেক্টলি। এই অসমীয়া মিডিয়ামত পঢ়ি আজি এজন ACS অফিচাৰ হ'বলৈ সক্ষম হৈছে। গতিকে যিখিনিয়ে সুধি থাকে ছাত্ৰ ছাত্ৰীয়ে যে অসমীয়া মিডিয়ামত পঢ়িলে সফলতা পাবনে নাই APSCৰ দৰে এটা এক্সামত, নিশ্চয় দাদা তাৰ এটা ফুল এক্সাম্পল হয়। ছেকেণ্ড কথা, বহুতে সোধে যে থাৰ্ড ডিভিজন পালে পৰীক্ষাটো দিব পাৰে নাই। চাওক দাদা এক্সাম্পল দাদা গোটেইখিনি নিজে ক'লে। তেখেতৰ HSLC ছেকেণ্ড ডিভিজন আছিলে, নাই দুইটাই থাৰ্ড ডিভিজন, দুইটাই তেখেতৰ থাৰ্ড ডিভিজন আছিলে। তাৰপিছতো আজি তেখেতে এজন ACS অফিচাৰ, তাকো 29 ৰেংক লৈ এজন ACS অফিচাৰ হৈছে। গতিকে মানুহে যদি কষ্ট কৰে তেতিয়াহ'লে কৰিব নোৱাৰা কাম যে একো নাই, সেইটো আজি দাদাই একদম সুন্দৰকৈ প্ৰুভ কৰি দিছে আজি। আপুনি কিমান বছৰৰ পৰা এক্সেক্টলি মানে APSC মানে প্ৰিপাৰেশ্যন কৰিম, মানে APSC মানে এনেকৈ ভাবিছে যে মই APSC দিম আৰু সেই হিচাপত মানে APSC স্পেচিফিক প্ৰিপাৰেশ্যন কিমান দিনমানৰ পৰা কৰিছিলে, কিমান বছৰৰ পৰা কৰিছিলে? অ'কে, আচল অৰ্থত ক'বলৈ গ'লে মোৰ এইটো ফিল্ডত কোনো ধৰণৰ ইণ্টাৰেষ্ট নাছিল। চিৰিয়াছ প্ৰিপাৰেশ্যন মানে 2017 অনৱাৰ্ডছ, এইটো বছৰে ক'ব গ'লে। তাৰ আগতে মই এবাৰ দিছিলোঁ এনে দি চাবলৈ, কিন্তু মানে মোৰ ইণ্টাৰেষ্ট নাছিলে। 2015 নে 14 চাগে মই দিছিলোঁ এবাৰ, কিন্তু কেজুৱেলি সেইটো এটা প্ৰিলিমছ দিছিলোঁ, পাছ নকৰিলোঁ। কিন্তু মোৰ কোনো সেইটোত আক্ষেপ নাছিলে যে নাই পাছ কৰা নাই, কোনো তেনেকুৱা চিৰিয়াছ নাছিলোঁ। কিন্তু 2017 পিছত মই সঁচাই চিৰিয়াছ হ'লোঁ। মানে আমি 2017 পৰা চিৰিয়াছ প্ৰিপাৰেশ্যন। আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। বহুত যেতিয়া নতুন এছপাইৰেণ্টবোৰ আহে, ধৰক কিছুমানে HS কমপ্লিট কৰিছে, কিছুমানে ডিগ্ৰী কমপ্লিট কৰিছে, APSC বা UPSC বা চিভিল ছাৰ্ভিচৰ লাইনত আহিব বিচাৰিছে। চ' তেওঁলোকে প্ৰিপাৰেশ্যনটো কেনেকৈ কৰিব, বা প্ৰিলিমছৰ কাৰণে কিবা বেলেগকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব নেকি, না মেইনছৰ কাৰণে বেলেগকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, মানে এপ্ৰ'চটো কেনেকুৱা হ'ব একচুৱেলি যিখিনি নতুন আহিব ষ্টুডেণ্ট বা প্ৰিপাৰেশ্যন কৰি আছে, যিসকলে ডিগ্ৰী কমপ্লিট কৰিব। চ' আপুনি কি ক'ব, প্ৰিলিমছৰ ষ্ট্ৰেটেজি কেনেকুৱা হ'ব, মেইনছৰ কেনেকুৱা হ'ব, বা ষ্টাৰ্টিংটো কেনেকৈ কৰিব তেওঁলোকে, বেছটো কেনেকৈ বনাব নলেজ? এক্সেক্টলি, বস্তুটো এনেকুৱা আচলতে খুব বেছি এটা কোনো ৰকেট চায়েন্স নাই। আৰু যিবোৰে তাৰমানে এক্সপিৰিয়েঞ্চ হয়, যিবোৰে মানে এইটো ফিল্ডত আহিবলৈ বিচাৰে বা ছাকচেছ পাব বিচাৰে, তেওঁলোকক মই সেই কথাটোৱে ক'ম যে আপোনালোকে যদি মানে ভাবিছে এইটো ফিল্ডত, আপোনালোকে যেতিয়া আৰম্ভ কৰিব, মানে প্ৰথম কথা চিৰিয়াছনেছটো লাগিবই। আপুনি চিৰিয়াছ বা ফ'কাছ থাকিব লাগিব যে মই এইটো ফিল্ডত ভালকৈ কৰিম বুলি। চ' আৰম্ভণি আপুনি কিছুমান বেছিক হেণ্ডবুকেৰে ষ্টাৰ্ট কৰিব পাৰে। যেনেকুৱা আপোনাৰ ধৰক আমি অসমৰ কালচাৰৰ বিষয়ে জানিব হ'লে আছাম ইয়াৰবুকটো আমি বেছিকৈ প্ৰিফাৰ কৰোঁ। যিকোনো এক্সপিৰিয়েণ্টে লৈ পঢ়িব পাৰে আছাম ইয়াৰবুকটো। তাৰ বাহিৰে আপোনাৰ মানে চন্দ্ৰপ্ৰকাশৰ পৰাই হওক বা আছাম এডমিনিষ্ট্ৰেটিভ কলেজৰ ফালৰ পৰা মানে কিছুমান তেওঁলোকে বুক পাব্লিছ কৰে। চ' সেইবোৰ বুক যদি মানে আপুনি লৈ লয়, তেতিয়াহ'লে কি হয় আপোনাৰ বেছিক আৰম্ভণি হৈ যায় আৰু ধুনীয়াকৈ, বেছটো হৈ যায় ধুনীয়াকৈ। আৰু তাৰ বাহিৰেও মানে আজিকালি অনলাইন প্লেটফৰ্মত ঢেৰ মেটেৰিয়েলছ পোৱা যায়। চ' সেইবোৰ আপুনি লৈ মানে আৰম্ভ কৰিব পাৰে। তাৰপিছত আপোনাৰ কিছুমান বুকছ থাকে, যেনেকুৱা আপোনাৰ হিষ্ট্ৰীৰ কাৰণে পঢ়িবলৈ হ'লে আপোনাৰ স্পেক্ট্ৰাম ছিৰিজৰ বুকখিনি আমি চাওঁ, বা আপোনাৰ জিঅ'গ্ৰাফিত তাহিৰ এণ্ড আহমেদ ছাৰৰ কিতাপখিনি আমি পঢ়িবলৈ পাওঁ। চ' সেনেকৈ আমি বেছটো আৰম্ভ কৰি ল'ব পাৰোঁ ধুনীয়াকৈ। প্ৰিলিমছৰ কাৰণে প্ৰিলিমছত ইমান এটা দিগদাৰ নাথাকে। ঠিক তেনেকুৱা যেনেকৈ আমি ইকনমিক্স যদি আমি পঢ়িবলৈ যাওঁ, সঞ্জীৱ বৰ্মা ছাৰৰ কিতাপ এখন আছে। তাৰ বাহিৰে কিছুমান আলোচনী পোৱা যায়, প্ৰতিযোগিতা দৰ্পণ বা আপোনাৰ কিছুমান সৰু সুৰা জাৰ্নেলছ পোৱা যায়। সেইবোৰ যদি আপুনি যোজনা বা GK যিটো আপোনাৰ অনলাইন প্লেটফৰ্ম থাকে, সেইবোৰো আপুনি মনিটৰ কৰি থাকিব পাৰে ধুনীয়াকৈ। গুগল নিউজো আপুনি চাই থাকিলে ধুনীয়াকৈ আপডেটেড হৈ থাকে।
মোৰ প্ৰিপাৰেশ্যন মানে তেনেকৈ আৰম্ভ কৰিছিলোঁ মেইনছৰ আচলতে প্ৰিপাৰেশ্যনটো আপুনি একেলগে চলাই গৈছে নাই সেইটো মই ক'বলৈ বিচাৰিম মোৰ লগৰ কেইজনমান মানে বহুতো কেইজন তেওঁলোকে মানে মেইনছৰ প্ৰিপাৰেশ্যন আৰম্ভণিৰ পৰাই কৰি দিয়ে প্ৰিলিমছ আৰু মেইনছ একেলগে কিন্তু মই আকৌ বেলেগকৈ কৰিছিলোঁ কাৰণ মই চিয়'ৰ নাছিলোঁ যে মই প্ৰিলিমছটো পাছ কৰিম বুলি প্ৰথমতে প্ৰিলিমছটো দিছা পাছ কৰিলে মেইনছ মোৰ মানে ষ্ট্ৰেটেজিটো বেলেগকৈ মই সেইকাৰণে প্ৰিলিমছটো মই পূৰা এচিয়'ৰ হৈ ল'ব বিচাৰিছিলোঁ যে মই পাছ কৰিম বুলি ক্লিয়াৰ কৰিলোঁ তাৰপিছত মেইনছৰ কাৰণে চাম চ' প্ৰিলিমছটো ফৰ্চুনেটলি মানে ইয়াতে মই এটা কথা ক'ম দেই প্ৰিলিমছটো যেতিয়া মই দিছিলোঁ মই ঢেৰ কষ্ট কৰিছিলোঁ বহুতো কষ্ট কৰিছিলোঁ কিন্তু যেতিয়া প্ৰিলিমছৰ ৰিজাল্ট আহে মানে মই বহুত বেয়াকৈ ভাঙি পৰিছিলোঁ কাৰণ প্ৰিলিমছৰ ৰিজাল্টটোত মই পোৱা নাছিলোঁ ক্লিয়াৰ হোৱা নাছিলে 1 মাৰ্কৰ কাৰণে তাকো মাত্ৰ 1 মাৰ্ক 2018 এইটো প্ৰিলিমছ হয় 262 কাট অফ আছিলে জেনেৰেল কেণ্ডিডেটৰ কাৰণে মোৰ মাৰ্কছ আছিলে 261 1 নম্বৰ কাৰণে আপুনি প্ৰিলিমছ নাপালে চ' সেইদিনাখন তাৰমানে গধূলি তাৰমানে ৰিজাল্টটো ডিক্লেয়াৰ হৈছিলে মই ঘৰতে আছিলোঁ মোৰ এনেকুৱা খং উঠিলে মানে মোৰ যিটো পঢ়াৰ টেবুলটো আছিলে ইমানবোৰ কিতাপ মই যোগাৰ কৰি থৈছিলোঁ গোটেইবোৰ মানে মই ঠেলা মাৰি পেলাই দিলোঁ এনেকুৱা বেয়াকৈ মোৰ খং উঠিলে তাৰপিছত আৰু কি কৰিম মই বোলো নাই দিছ ইজ নট মাই কাপ অফ টি মই বেকাৰ ট্ৰাই কৰিলোঁ এইটো ফিল্ডত মোৰ দ্বাৰা নহ'ব তাৰপিছত আকৌ যেতিয়া 2 এদিন হ'ল অলপমান ষ্টেবিলাইজ হ'ল কণ্ডিশ্যনটো তেতিয়া নিউজ পেপাৰত চালোঁ যে নাই APSCয়ে ৰং আনচাৰ কিজবোৰ মানে আকৌ ৰিভাইজ কৰিব ৰং আছিলে বহুতো য়েছ এক্সেক্টলি চ' তেতিয়া মানে ময়ো কি কৰিলোঁ মানে কিছুমান এভিডেঞ্চ লৈ যিটো মানে ফৰ্মেলিটিজ থাকে সেই এভিডেঞ্চ লৈ পেলাই ফটোকপি লৈ পেলাই ময়ো এপ্লিকেশ্যন দি দিলোঁ দিছিলে এক্সেক্টলি চ' সেইটো দিয়াৰ পিছত যেতিয়া ৰিভাইজ আনচাৰ কিজ ওলালে তেতিয়া মোৰ নিয়াৰ এৰাউণ্ড 22 মাৰ্কছ এক্সটেণ্ড হৈ গ'ল চ' সেইটো প্ৰিলিমছ ক্লিয়াৰ হৈ গ'ল ধুনীয়া আৰু সেইটো জয় আৰু বেলেগ জয় এতিয়াৰ পিছত মানে মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ আৰু ধুনীয়াকৈ এতিয়া মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ কিন্তু তথাপিতো ইয়াতে মানে সঁচা অৰ্থত যদি ক'বলৈ যাওঁ যদি মই মেইনছৰ কাৰণে প্ৰিপেয়াৰ আছিলোঁ কিন্তু মই ছিৰিয়াছলি বহিব পৰা নাছিলোঁ কাৰণ যিহেতু মই প্ৰাইভেট স্কুল এখনত কাম কৰোঁ তাতে মানে তাৰ পৰা সময় ওলাবলৈ বিৰাট দিগদাৰী কাৰণ টাইম মেনেজমেণ্টটো বহুত প্ৰব্লেম 7:30 to 3:30 আপুনি কাম কৰিব লাগে আৰু তাৰ বাহিৰে মানে এক্সট্ৰা ইনকামৰ কাৰণে মই টিউশ্যনছ লৈছিলোঁ চ' ঘৰ আহি পাওঁতে ধৰক ৰাতি 8টা 9টা এনেকুৱা হৈ যায় চ' সেইটো মাজতে তাৰমানে আপোনাৰ নিজৰ ছেল্ফ প্ৰিপেৰেশ্যনৰ কাৰণে সময় ওলাবলৈ বিৰাটেই দিগদাৰী তাৰমানে তথাপিতো গৈ আছে জুলাই মাহত যেতিয়া মানে নটিফিকেশ্যন যেতিয়া পালোঁ APSCৰ মেইনছৰ এক্সামটো হ'ব জুলাই মাহত এতিয়াতো মোৰ কাণ্ড লাগিলে নহয় মই কি কৰিম পঢ়াটোতো ছিৰিয়াছলি হোৱা নাই এনে টাকটুককৈ চলাই নিছোঁ কিন্তু মানে ছিৰিয়াছ নোটত ছিৰিয়াছ ৱেইট মানে পঢ়া হোৱা নাই চ' এতিয়া মই কি কৰিম স্কুলত মানে কথা যদি পাতিবলৈ যাওঁ মানে লিভ ইমান দীঘলীয়া লিভ তেওঁলোকে দিবলৈ মানে দিগদাৰী পায় আৰু হয়ও বস্তুটো কাৰণ মোৰ যিহেতু এটা দায়িত্ব এজন শিক্ষক মাজতে যদি মই লিভ লওঁ বাচ্ছাবিলাকৰ মানে প্ৰব্লেম হ'ব চ' সেইটোৰ ক্ষেত্ৰত মই চাগে নিজকে ফৰ্চুনেট বুলি ভাবিম বানপানীৰ কাৰণে APSCয়ে পিছুৱাই দিলে আগষ্টত কৰিলে চ' জুলাই মাহটো মই গোটেইখিনি ছামাৰ ব্ৰেক পাই গ'লোঁ বহুত ফেভাৰ কৰিলে সেই জুলাই মাহটো যেতিয়া মই ছামাৰ ব্ৰেক পাই গ'লোঁ এই গোটেই ছামাৰ ব্ৰেকটো মই ইউটিলাইজ কৰিলোঁ কিন্তু মই ছিৰিয়াছলি ক'বলৈ গ'লে মই সঁচাই গৌৰৱ কৰি কোৱা নাই মই মানে সেই গোটেই জুলাই মাহটো প্ৰত্যেক দিনাই মই মানে টাৰ্গেট কৰিছোঁ মিনিমাম 15 to 16 আৱাৰ্ছ পঢ়িবলৈ 15-16 ঘণ্টা ডেইলি পঢ়িছে ডেইলি আৰু সেইটো মই ডাঠি ক'ব পাৰোঁ 15-16 ঘণ্টা ডেইলি মই পঢ়িছোঁ কষ্টটো এক্সেক্টলি সেইটো কিন্তু চিৰিয়াছ এক্সট্ৰাকৈ কৰিছোঁ আৰু এইটো চাওক দাদাই কোৱা ষ্ট্ৰেটেজিটো তেওঁৰ লগত মানে মিলিছে বা তেওঁ ভাল পাইছে কাৰণে সেইটো ফ'ল' কৰিছে আৰু ষ্টুডেণ্টবোৰে যিসকলে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে দাদাৰ ষ্ট্ৰেটেজিও ফ'ল' কৰিব পাৰে যোনে যি সুবিধা যাৰ যেনেকৈ সুবিধা হয় কাৰণ দাদাই নিজে এটা নিজৰ ষ্ট্ৰেটেজি কৰিছে আৰু দাদা ছাকচেছ হৈছে দাদাৰ একদম ইণ্ডিভিজুৱেল কথা এক্সেক্টলি হয় চ' নেক্সট কুৱেশ্যন এটা কথা এটা কয় যে APSC বা চিভিল ছাৰ্ভিচৰ লগতে কথা এটা থাকে যে কোচিং ল'ব লাগে নেকি কোচিং নল'লে এক্সাম ক্লিয়াৰ নহ'ব বা কোচিং নল'লে পাছ কৰা বহুত টান বা বহুত ষ্টুডেণ্টে কোচিং লৈ পাছ কৰে এনেকুৱা কিবা আছে নেকি যে APSC বা চিভিল ছাৰ্ভিচ নট অনলি APSC UPSC চিভিল ছাৰ্ভিচত মানে আপুনি ক্লিয়াৰ কৰিবৰ কাৰণে বা ৰেংক পাবৰ কাৰণে কোচিং লোৱাটো কিবা প্ৰয়োজন নেকি বা এনেকুৱা আছে নেকি যে কোচিং ল'বই লাগিব মানে নহ'লে নহয় মই এই বস্তুটোত কোচিঙৰ ঠিক এটা ফেভাৰেবল নহয় কিন্তু
তাৰ মাজতে এটা কথা কি ক'বলৈ বিচাৰিম মই যে কিছুমান মানুহে যিবোৰ এক্সপিৰিয়েণ্ট মানে একেবাৰে এই ফিল্ডত একেবাৰে নতুন তেওঁলোকে মানে এটা আইডিয়া লৈ চাব পাৰে মানে বেছটো বনাবৰ কাৰণে লৈ চাব পাৰে হয় এক্সেক্টলি ময়ো তাৰমানে আফটাৰ মানে প্ৰিলিমছ যেতিয়া মই ফাৰ্ষ্ট টাইম ফেইল কৰিছিলোঁ তাৰপিছত মই কেইদিনমানৰ কাৰণে এটা কোচিং ইনষ্টিটিউটত গৈছিলোঁ কিন্তু খুব বেছি 6টা নে 7টামান ক্লাছ কৰি মই তাৰপিছত আৰু নোযোৱা হ'লোঁ তাৰমানে মই যিটো দেখিলোঁ চিলেবাছটো মই গম পাওঁৱে আৰু চবেই আপোনালোকে জানে চিলেবাছটো গম পায় সেই চিলেবাছ মতে যদি আপুনি মানে ষ্টাডি মেটেৰিয়েলছখিনি যোগাৰ কৰি ল'ব পাৰে গোটাই ল'ব পাৰে তেতিয়াহ'লে আপুনি নিজৰ প্ৰিপাৰেশ্যনৰ ওপৰতে ডিপেণ্ড কৰে সেইটো আৰু আজিকালি ইমানেই টেকন'লজি এডভান্স ইউটিউব হওক গুগল হওক বা তেনেকুৱা প্লেটফৰ্মৰ পৰা ঢেৰ ইনফৰ্মেশ্যন আপুনি পাই যায় চ' মই নাভাবোঁ যে ঠিক আপুনি কোচিংটো মানে বাঞ্ছনীয় কোচিংটো মেণ্ডেটৰী যে সেইটো কথা মই নকওঁ কিন্তু য়েছ যদি আপুনি মানে অলপমান বেছটো নাই বা অলপমান বেছি ভাল কৰিব বিচাৰে কনফিডেণ্ট নোহোৱাকৈ তেতিয়া কিন্তু আপুনি লৈ চাব পাৰে নেক্সট কুৱেশ্যনটোলৈ আহোঁ আমি নোটছ বনোৱাটো যে এইটো এক্সাম যিহেতু চবেই জানে চিলেবাছটো বহুত বেছি ফাষ্ট হয় বহুত বেছি ডাঙৰ চিলেবাছ বুকছো ভালেখিনি বুকছ লাগে একচুৱেলি ছাবজেক্ট ভালেখিনি বুকছ ফ'ল' কৰিব লাগে চ' এতিয়া নোটছ বনোৱাটো প্ৰয়োজনীয় নেকি বুকছবোৰৰ পৰা মানে আপুনি কি ফ'ল' কৰিছে নোটছ বনাইছিলেনে এক্সেক্টলি এইটোৱে আচলতে মেইন বস্তু মোৰ মতে যদি মই ক'বলৈ যাওঁ কাৰণ আমাক তাৰমানে কলেজত আচলতে সদায় শিকোৱা হৈছিলে যে হাৰ্ড ৱৰ্ক চবেই কৰে কষ্ট চবেই কৰে কিন্তু সেই হাৰ্ডৱৰ্কটো কোনে কিমান স্মাৰ্টলি কৰে সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে স্মাৰ্ট ৱৰ্ক লাগে চ' সেই বস্তুটোত মই গুৰুত্ব দিছিলোঁ মই জানো যে পঢ়াটোতো চবেই পঢ়িব কাৰণ যিহেতু এইটো কম্পিটিটিভ এক্সাম আৰু সেই 30-40 হাজাৰ মানুহৰ মাজত আপুনি যদি আগুৱাই যাবলৈ হয় আপোনাৰ কামটো অলপ হ'লেও ডিফাৰেণ্ট হ'ব লাগিব চ' মই অলপ ষ্ট্ৰেটেজি বনাবলৈ ধৰিলোঁ নিজে এই ষ্ট্ৰেটেজিটো কমপ্লিটলি মোৰ নিজৰ দেই এই ষ্ট্ৰেটেজিটো মানে মই নিজে প্লেন কৰি লৈছিলোঁ যদি মই এদিনত 15 ঘণ্টা পঢ়িছোঁ তাৰে মই আপোনাৰ 10 ঘণ্টা মই পঢ়িম গোটেই জ্ঞানখিনি মানে আয়ত্ত ল'ম আৰু 5 ঘণ্টা মই ৰাইটিঙত ডেডিকেট কৰিম চ' সেই হিচাপত মানে মই ৰাইটিং মানে নোটছ বনোৱাত বহুত বেছিকৈ গুৰুত্ব দিলোঁ ডেইলি আছাম ট্ৰিবিউনটো মই চাইছিলোঁ তাৰ পৰাও মানে আপোনাৰ যিবোৰ মানে কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুবোৰ থাকে সেইবোৰ মানে মই জট ডাউন কৰি থওঁ আৰু যিবোৰ ছাবজেক্ট অপশ্যনেল ছাবজেক্টেই হওক বা GSA হওক বা ইংলিছেই হওক SS সেইবোৰ লিখিবলৈ হ'লে মই নোটছবিলাক বনাইছিলোঁ আপুনি মানে এই APSC আপুনি ইনডাইৰেক্টলি ক'লে বোলো আপুনি নিজে এজন প্ৰেক্টিকেল এক্সাম্পল হয় মেট্ৰিক বা HSত আপোনাৰ ৰিজাল্ট বেয়া হৈছিলে চ' কি ক'ব সেইবোৰ ষ্টুডেণ্টক যিবোৰে মানে অলৰেডি বৰ এটা একাডেমিকটো বৰ এটা ভাল নহয় কিন্তু বহুত ইচ্ছা আছে যে বা এতিয়া নতুনকৈ গম পাইছে যে চিভিল ছাৰ্ভিচটো দিব লাগে চিভিল ছাৰ্ভিচত যাব লাগে বা ৰিজাল্ট দিয়াৰ পিছত বহুত বেছি মানে আকৰ্ষিত হয় এইটো এক্সামৰ বা এইটো চাকৰি পালে বা SC কিবা এটা ৰেংক পাব লাগে আৰু তেওঁলোকক কি ক'ব যিবিলাকৰ মানে একাডেমিটো বৰ এটা ভাল নহয় বা পাৰ্চেণ্টেজ অল এইবোৰ বৰ এটা ভাল নহয় চ' তেওঁলোকক কি ক'ব আপুনি যে তেওঁলোকে ক্লিয়াৰ কৰিব পাৰিব কষ্ট কৰিলে আপুনি কি ক'ব আপোনাৰ মানে ব্যক্তিগত এক্সপিৰিয়েঞ্চ হিচাপে একাডেমিক্সটো মানুহৰ যিমানেই বেয়া নাথাকক কিয় সেইটো মেটাৰ নকৰে মানুহৰ কনফিডেন্সটো মানুহৰ উইলটো যিটো আমি ডিজায়াৰ বুলি কওঁ ন উইল পাৱাৰটো ইংলিছত এষাৰ কথাই আছে নহয় ৱেৰ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে চ' সেই তেনেকুৱাই তাৰমানে সেই যদি আমি মেথডটো আমি ফ'ল' কৰোঁ ছাকচেছ দেৰিকৈ হ'লেও আহিব যিবোৰ মানুহৰ একাডেমিক বেকগ্ৰাউণ্ড ভাল নহয় তেওঁলোকে এই বস্তুটোত মানে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰিব পাৰে আৰু আপুনি চালেই মই নিজে এটা এক্সাম্পল আৰু অকল মই নহয় এইবাৰ তাৰমানে এই ৰিচেণ্ট এক্সামত যিবোৰ মানে মানুহ চিলেক্ট হৈছে বেছিভাগ মানুহে এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা অহা বৰ এটা ভাল নহয় হাই ছেকেণ্ডেৰীত বৰ এটা ভাল নহয় কিন্তু য়েছ গ্ৰেজুৱেশ্যনত মিনিমাম 50% থাকিব লাগে যিটো মানে মিনিমাম ক্ৰাইটেৰিয়া কি ক'ব যিখিনি মানুহে ধৰক কিছুমানে বেংকত চাকৰি বা প্ৰাইভেট চাকৰি কৰি আছে পইচা নাই বা ফাইনেন্সিয়েল কণ্ডিশ্যন অলপ বেয়া বা কিছুমানে নিজে চেল্ফ ডিপেণ্ডেঞ্চ হ'ব বিচাৰে কাৰণে কাম কৰি আছে তেওঁলোকক কি ক'ব যে চাকৰি কৰি থাকিলে কিবা জব কৰি থাকিলে এইটো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে যদি আপুনি বিচাৰে আপুনি কৰিব পাৰে যদি উইল পাৱাৰটো থাকে আপোনাৰ উইল পাৱাৰটো থাকিব লাগিব আৰু আপুনি মানে কমপ্লিটলি ফ'কাছ হ'ব লাগিব পুৰা ডেডিকেটেড হ'ব লাগিব যে নাই মোৰ যিমানেই কষ্ট নহওক কিয় মই এইটো পঢ়িমেই ইয়াতে মই এটা বস্তু ক'ব বিচাৰোঁ মই মানে সদায় যিখিনি কষ্ট মই কৰিলোঁ ন সেই কষ্টটোক মই সদায় কম্পেয়াৰ কৰিছিলোঁ মই মানে নিজকে কনচোল কৰিছিলোঁ যে মই কি কষ্ট কৰি আছোঁ মোতকৈ বেছি কষ্ট কৰা মানুহ আছে চ' তেওঁলোকৰ কষ্টৰ আগত মোৰ কষ্ট একোৱেই নাই চ' সেই বস্তুটো তাৰমানে মোক নিজে চেল্ফ মটিভেশ্যন এটা তাৰমানে চ' সেই বস্তুটোৱে তাৰমানে মই আগুৱাই ল'লোঁ আৰু আজি বাই মানে ব্লেছিং অফ দ্য গড পালোঁ দিয়ক চ' কথাটো এনেকুৱা যে আমি কৈ থাকোঁ যে আমাৰ এইটো সুবিধা পোৱা নাই
ঠিক আছে এক্স্যাক্টলি আমি ক্ৰিটিসাইজ বা ব্লেম কৰিব হলেতো বহুত থাকে এইখিনি পোৱা নাই বহুতে অমুক পাইছে বাইক আছে কিবা আছে বা বহুত ধুনীয়া পঢ়া সুবিধা পাইছে কিন্তু তাতকৈ বেয়া কণ্ডিশ্যনৰ মানুহ আছে গতিকে নিজকে তেনেকুৱাকে কম্পেয়াৰ কৰি চালে বেছি ভাল হয় পজিটিভ হয় এক্স্যাক্টলি চ' নেক্সট আমি কথা এটা সুধো আপোনাক যে আপুনি যে কিতাপ যিবোৰ পঢ়িছিলে চাওঁ জানো যে চিলেবাছটো বহুত বেছি ফাষ্ট আৰু এতিয়াতো চিলেবাছ টোটেলি চেঞ্জ হ'ব UPSC পেটাৰ্ণত গৈছে পুৰা কপি-পেষ্ট পেটাৰ্ণত গৈছে UPSC পেটাৰ্ণত এখন পেপাৰ বেছি হৈছে যেন আছে যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকে গম পাব চ' আপুনি যিখিনি আৰু চৰ্চবোৰ অলমষ্ট একে হয় জিঅ'গ্ৰাফি লাগে তেতিয়াও লাগিব ইকনমিক্স এতিয়াও লাগিব পলিটিকেল চায়েন্স লাগিব হিষ্ট্ৰীও লাগিব লাগিব চৰ্চবোৰ কি আছিল